So hello guys, কেনে আছে আপোনালোক আশা কৰো সকলোৱে ভালে আছে। So guys, আজিৰ ভিডিওটো আপোনালোকে দেখা পাব যে জাকিৰ হুছেইনে মহটো এই বছৰ ক'ত নিছিলে আৰু কাৰ লগত জোদালে। So সম্পূৰ্ণ ডিটেইলছবোৰ আপোনালোকে এই ভিডিও দেখা পাব। So ভিডিওটো স্কিপ নকৰি পেলাই সকলো গোটেইখিনি ভিডিও চাব আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সেইসকলে সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ সেকেন্ড চেনেলটো মহজুজ লাভাৰ ফাৰুক চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব। সেই চেনেলত বহুত ধুনীয়া ভিডিও দিম। So স্কিপ নকৰি পেলাই গোটেইখিনি চাই থাকক। গাইজ চাওক মানে জাকিৰ হুছেইনৰ মহৰটো প্ৰথম এইটো বছৰ প্ৰথমতে নিছিলে বৈদ্যগুৰি নিছিলে, আহতগুৰি নিয়া নাছিলে, বৈদ্যগুৰিহে নিছিলে আৰু বৈদ্যগুৰি নিয়াৰ পিছত তাত মানে ডাঙৰ মহৰ ভিতৰত মুছলিমউদ্দিন গৈছিলে আৰু বিজয় বৰদলৈ গৈছিলে, আলিচিঙা গৈছিলে আৰু বাকী সৰু মহ গৈছিলে আৰু জাকিৰ হুছেইনৰ মহটো মানে মুছলিমউদ্দিনত লগালে হয়, কিন্তু সেইটো মানে কমিটি তেনেকৈ নাছিলে, সেইটো কাৰণে মানে লগোৱা নাছিলে। তাত ইমান মানে কমিটি নাছিলে আৰু এনেই ডাঙৰ মহ লগালে এটা প্ৰব্লেম হ'ব, সেইটো কাৰণে লগোৱা নাছিলে। চ' বাকীখিনি চাই থাকক। আৰু গাইজ বুৰবান্দা মহযুঁজৰ পিছত জালুগুটিলৈ লৈ আনিছিলে আৰু জালুগুটি মহযুঁজত লগাইছিলে খোলপীয়া জালালৰ ডাঙৰ যিটো কোলাটোৰ লগত লগাইছিলে। পিছত যুঁজ মাথাই পাতা নাই, এটাও মাথা পাতা নাই, লাষ্টত লৰ মাৰিলে, চ' হাৰি গ'ল। গাইজ ইয়াৰ মাজতে আৰু এদিন লৈ গৈছিলে বহিৰ মাজত লৈ গৈছিলে, তাত গৈ পেলাই চুলেমানিলে সৰু মহ যিটো আছে মানে লালিমাৰ পৰা নিছিলে সেইটোৰ লগত 5 মিনিটমান ধুনীয়াকৈ যুঁজিছিলে আৰু যুঁজি পেলাই জিকিছিলে। গাইজ সেইদিনা মই যোৱা নাছিলোঁ, সেইটো কাৰণে ৰেকৰ্ড কৰিব পৰা নাছিলোঁ। আৰু গাইজ লাষ্টত পিছত একদম এইখিনিতো ইমান যুঁজ হোৱা নাছিলে এইকেইটা যুঁজত, পিছত লাষ্টত নিছিলে 12 পূজীয়া নিছিলে, 12 পূজীয়া পিছত যিটো যুঁজ হৈছিলে সেইটো যুঁজত নিছিলে আৰু সেই যুঁজত একদম বাবুলাল নাথৰ এটা মহ কিনি আনিছিলে নগাঁৱৰ পৰা, সেইটো মহৰ লগত একদম তয়াময়া যুঁজি পেলাই পিছত জিকিলে। আৰু পিছত গাইজ নিছিলে আকৌ বেচাপতি পিছত বৰষুণৰ কাৰণে লগাব পৰা নাই, বহুত মহ আহিছিলে কিন্তু লগাব পৰা নাই। গাইজ চাই থাকোঁ। লগতে গাইজ জাকিৰ হুছেইনৰ মহটোৱে মানে লালমিয়াৰ হাতত থাকোঁতে কাৰ লগত যুঁজিছিলে, কিমান মিনিট যুঁজিছিলে আৰু লগতে জাকিৰ হুছেইনৰ হাতত অহাৰ পিছত কাৰ লগত যুঁজিলে, কিমান মিনিট যুঁজিলে, গোটেইখিনি এটা ভিডিঅ'ত মানে কম্বাইন কৰি পেলাই ধুনীয়াকৈ এটা ভিডিঅ' এটা বনাই পেলাই মোৰ মহজুজ লাভাৰ ফাৰুক ইউটিউব চেনেলটো আপলোড দিম। আপোনালোকে সেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। আৰু গাইজ এইটো হ'ল মানে দীঘলবৰী মহযুঁজৰ দৃশ্য। ইয়াত মানে জাকিৰ হুছেইনৰ মহটো একদম ভয়ংকৰ যুঁজিছে। মই যাওঁতে অলপ লেট হৈ গ'ল, পিছত মানে লগাইছিলে বাবুলাল নাথৰ যিটো মানে শৰীৰৰ তাত মহটো আছিলে সেইটো মহৰ লগত লগাইছিলে। একদম ধুনীয়া যুঁজিছে, 5-6 মিনিটমান যুঁজিছে, একদম বহুত তয়াময়া ধুনীয়াকৈ যুঁজি পেলাই একদম জিকিলে মহটো। সেই শৰীৰৰ মহটো কিমান মানে বহুত ভয়ানক যুঁজে, সেই মহটোৰ এটা শিং ভাঙা আছে, চ' যি কি নহওক কিন্তু সেইটো বহুত ধুনীয়া যুঁজে, তাৰ লগত একদম 5-6 মিনিটমান যুঁজি পেলাই জিকিলে মহটো। ইয়াৰ যুঁজৰ টেকনিকটোৱে বহুত বেলেগ, মানে একদম সেইটো মহে বহুত মানে একদম কোপাই বহুত, চ' মানে কোপাবলৈ চান্সই নিদিয়ে, একদম পূৰা শিং ধৰি ৰাখে একদম। চ' সকলোলৈ ধন্যবাদ থাকিল যে ধৈৰ্য ধৰি পেলাই ইমান সময় ভিডিঅ'টো চোৱাৰ বাবে। চ' গাইজ ভিডিঅ'টো কেনে লাগিলে কমেণ্ট কৰি পেলাই জনাব আৰু যদিহে ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলত নতুন হৈ থাকিলে ছাবস্ক্ৰাইব কৰিব, বেল নটিফিকেশ্যন অল কৰিব। চ' থেংক ইউ। আজিলৈ এইখিনি, লগ পাম বেলেগ এটা ভিডিঅ'।